নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ৰ জৰিয়তে আজি আমি কাছ উদ্ধাৰৰ এক কাহিনী প্ৰত্যক্ষ কৰিম। ভিডিঅ'ত প্ৰত্যক্ষ কৰা কাছবিধৰ ইংৰাজী নাম হৈছে ইণ্ডিয়ান টেণ্ট টাৰ্টল আৰু বৈজ্ঞানিক নাম পাংচুৰা টেণ্টোৰিয়া। আইউচিএনৰ ৰেড লিষ্টত এই কাছবিধক লিষ্ট কনচাৰ্ণ ভাগত ৰখা হৈছে। বানপানীৰ ফলত যিখিনি মানুহে দুই এটা মাছ পুঠিৰ কাৰণে জাল বাই আছিলে আৰু এখেত এই মাইনাজনীৰ দেউতাক তেখেতৰ জালত উঠিছিলে। বহু সময়ত কি হয়, মানুহে কাছ পালে বা বিচাৰিও মানুহৰ মনৰ ইচ্ছা পূৰণৰ কাৰণে বা বিভিন্ন জ্যোতিষী বা বিভিন্ন মানুহৰ কথাত আহি অন্ধবিশ্বাসৰ ফলত মন্দিৰত এৰি দিয়া দেখা যায়। চ' কাছ মন্দিৰত এৰি দিয়াটো আচলতে কাছ সংৰক্ষণৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান। ই কোনোপধ্যেই ভাল কথা নহয়। যিসকলে ভগৱানক বিশ্বাস কৰে তেওঁলোকে এটা কথা জনা উচিত, যদি ভগৱানে যদি কাছ মন্দিৰত থকা উচিত মন্দিৰতে সৃষ্টি কৰিলেহেঁতেন। আৰু প্ৰকৃতিৰ ফালৰ পৰা আমি কৈছোঁ, আমি খুব দুখিত যে এই ধৰণৰ কাছসমূহ আজিকালি প্ৰাকৃতিক পৰিৱেশত পোৱা নাযায়, খুব কেতিয়াবাহে পোৱা যায়। বেছিভাগ মন্দিৰতেই আমি কাছ দেখিবলৈ পাওঁ। সেয়া আমাৰ কাৰণে দুখজনক। প্ৰাকৃতিক বাসস্থানত জীয়াই থাকিলেহে এটা প্ৰাণীয়ে তাৰ নিজৰ বিচিত্ৰ জীৱন প্ৰণালীৰে আমাৰ এই পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত কাম কৰিব পাৰিব। তাৰ কাৰণে আমি ইয়াতে যেতিয়া কাছটো পাইছে, আমি এই পৰিয়ালটোক সজাগ কৰিছোঁ। তেখেতসকলে আমাৰ কথাত মান্তি হৈছে আৰু তেখেতসকলৰ এই ভণ্টিজনী যিয়ে কাছ দেখি পোৱা নাছিলে, সেই ভণ্টিজনীৰ কাৰণে আমি প্ৰায় 5 মিনিটমান সময় ৰ'লোঁ। ৰৈ পেলাই সেই ভণ্টিজনীয়ে চালে কাছটো আৰু এতিয়া তাইৰ হাতেৰে এৰিব। ঠিক আছে মা, এৰি দিয়া। তাত পৰা নিজে গুচি যাবহি। থেংক ইউ। আৰু সেয়া আজি পোৱা দ্বিতীয়টো কাছ এৰি দিব ওলাইছে। এইটো শিলটোত থৈ দিবা, তাত দিয়া। গুড। আৰু এই গোটেইখিনি আমাৰ কথাখিনি ইয়াতে পৰিদৰ্শন কৰিছে। আশা কৰোঁ ইয়াতে সজাগ হ'ব এই ক্ষেত্ৰত আৰু কাছ সংৰক্ষণৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব। ধন্যবাদ।